ভাৰতৰ সংবাদ জগতৰ সম্ৰাট ৰূপে পৰিচিত চেৰুকুৰি ৰামোজী ৰাওৰ ৮ জুন তাৰিখে পৰলোক প্ৰাপ্তি ঘটে। পদ্ম ভূষণেৰে বিভূষিত ৰামোজী ৰাওৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰেও শিৱসাগৰত ETV ভাৰত অসমৰ তৰফৰ পৰা এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। শিৱসাগৰ প্ৰেছ ক্লাবত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰৰ সংবাদ মহলৰ লগতে সমাজ, শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক জীৱনৰ সৈতে জড়িত বহু কেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মনীষীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি আৰম্ভ হোৱা অনুষ্ঠানত ৰামোজী ৰাওৰ জীৱনৰ ওপৰত চুটি আলোকপাত কৰে শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যাপক ৰঞ্জিত তামুলীয়ে। 1936 চনত পৰাধীন ভাৰতৰ তেতিয়াৰ মাদ্ৰাজ প্ৰদেশৰ এখন গাঁৱৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা ৰামোজী ৰাওৱে নিজৰ অধ্যৱসায় আৰু একাগ্ৰতাৰ বলত ভাৰতৰ সংবাদ, বাণিজ্য আৰু চিনেমা জগতৰ এগৰাকী মহীৰূহ ৰূপে পৰিগণিত হয়। নিজ চিন্তা আৰু উদ্ভাৱন শক্তিৰ দ্বাৰা কেনেকৈ এজন লোকে নিজকে সমাজত অগ্ৰণী ৰূপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ চাৰুকুৰি ৰামোজী ৰাও বুলি তামুলীয়ে নিজ বক্তব্যত উল্লেখ কৰে। শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মা, শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সম্পাদক জয়জ্যোতি গগৈয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মহান ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতবৰ্ষৰ ইতিহাসত চেৰুকুৰি ৰামোজী ৰাও জন্ম আৰু তেখেতৰ যি কৰ্ম, সেই কৰ্মই এটা ইতিহাস সৃষ্টি কৰিছে বুলি আমি ক'ব পাৰোঁ। 1936 চনত তেতিয়াৰ পৰাধীন ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা ৰামোজী ৰাওৱে নিজৰ অধ্যৱসায়ৰ বলত তেখেতে সমগ্ৰ ভাৰতবৰ্ষতে নিজৰ স্থান অলংকৃত কৰিব পাৰিলে। যদিও কৃষক পৰিয়ালৰ সন্তান, তেখেতে সমগ্ৰ অন্ধ্ৰপ্ৰদেশৰ বা তেলেগু ভাষা সাহিত্যৰ প্ৰতি যি অৱদান আগবঢ়ালে, সেই অৱদান সদায় চিৰস্মৰণীয় হৈ ৰ'ব। তেখেতে 1974 চনত এনাৰু নামৰ যিখন কাকত প্ৰকাশ কৰিলে, এইটো তেলেগু ভাষাত তাৰ অৰ্থ হৈছে আজি বা আজিৰ দিনটো। গতিকে সেই গোটেই বাতৰি কাকতখনে তেতিয়াৰ পৰা বৰ্তমানলৈকে আচলতে সৰ্বাধিক প্ৰচলিত বাতৰি কাকত হিচাপে প্ৰতিষ্ঠা লাভ কৰি আহিছে। তাৰ পৰৱৰ্তী সময়ত তেখেতে ETV চেনেল আৰম্ভ কৰিলে, একেলগে 12টা ভাষাত, ভাৰতবৰ্ষৰ 12টা আঞ্চলিক ভাষাত, লগতে হিন্দী ভাষাতো তেওঁ যি ETV চেনেল আৰম্ভ কৰিছিল, সেই চেনেল আচলতে তেখেতে মাটিৰ মানুহ হিচাপে ডাউন টু আৰ্থ তেখেতে সমগ্ৰ ভাৰতবৰ্ষৰ যি সৰ্বহাৰা শ্ৰেণী, কৃষক শ্ৰেণী, শ্ৰমিক শ্ৰেণীৰ উপকাৰৰ অৰ্থে কাম কৰিলে। তাত প্ৰচাৰিত এটা অন্নদাতা নামৰ কাৰ্যসূচীয়ে ভাৰতবৰ্ষৰ কৃষিকৰ্মৰ লগত জড়িত সকলো ব্যক্তি আচলতে আকৰ্ষণ কৰিছিল আৰু ই কেইবাটাও আঞ্চলিক ভাষাত, বিশেষত উৰিয়া, বাংলা, তেলেগু এই ভাষাবোৰত সদায় বেছি TRP পাবলৈ সক্ষম হৈ আছিল। তাৰ লগতে তেখেতৰ যি ফিল্ম চিটি, ৰামোজী ৰাও ফিল্ম চিটি 1996 চনত আৰম্ভ কৰিছিল। ই পৃথিৱীৰ ভিতৰতে 2000 একৰ মাটিত এই অৱস্থিত এই ৰামোজী ৰাও ফিল্ম চিটি হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ এটা ফিল্ম চিটি। ইয়াত বৰ্তমানলৈকে 2500খন ছবিৰ শ্বুটিং হৈছে আৰু বিভিন্ন ছবি যিবোৰে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছে বা সৰ্বাধিক TRP পাইছে, তেনেধৰণৰ বাহুবলীকে ইত্যাদি কৰি বহুত ছবি এই ফিল্ম চিটিত শ্বুটিং হৈছে। তেখেতক ভাৰতবৰ্ষৰ চৰকাৰেও 2016 চনত পদ্মবিভূষণ উপাধিৰে বিভূষিত কৰিছে। তাৰোপৰি তেখেত কেইবাটাও নেশ্যনেল ফিল্ম এৱাৰ্ড আৰু ৰাজ্যিক পৰ্যায়ৰ ফিল্ম এৱাৰ্ডৰ দ্বাৰা বিভূষিত হৈছে। এনে এজন ব্যক্তিত্ব সম্পন্ন, যাৰ বৰ্ণাঢ্য জীৱন, সকলোৰে অনুপ্ৰেৰণাৰ থল, তেওঁ সমগ্ৰ পৰিয়ালক, ৰামোজী ৰাও পৰিয়ালক তেওঁ দেউকাৰ তলত সদায় ৰাখিছিল আৰু সকলোৰে সুখ দুখৰ সমভাগী হৈছিল। গতিকে এই যিজন ব্যক্তি, যিজন আমাৰ পৰম শ্ৰদ্ধাৰ, পৰম আৰাধ্য ব্যক্তি, ETVৰ জন্মদাতা, ৰামোজী ৰাও ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক, তেখেতৰ মৃত্যু যোৱা 8 জুনত তেখেতে পৰলোকলৈ গমন কৰিছে আৰু আজি ETVৰ উজনি অসমৰ যি বুৰু, তেওঁলোকৰ যত্নত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত উদযাপিত হৈছে। তাত অংশ ল'বলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই প্ৰয়াত ব্যক্তিগৰাকী, যাক মিডিয়া বেৰণ বুলি কোৱা হয়, সংবাদ জগতৰ গুৰু বুলি কোৱা হয়, তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।